So inverse trigonometric function. So আমি class 11 trigonometric function পঢ়ি আহিছিলো trigonometric function for example যদি মই লওঁ sin theta is equal to suppose x okay sin theta is equal to x so এতিয়া যেতিয়া আমি theta ৰ ভ্যালুটো উলাম হেতু উলাব কি sin inverse x okay so this is inverse function of sin inverse is the inverse function of x আৰু ই কেনেকৈ কাম কৰে যদি আমি এটা एग्जांपल লওঁ আমি আগতে পাইছিলো ক্লাস 10 ত তোমালোকে sin 10 cos এবিলাকৰ টেবুলৰ যোনটো ভ্যালু আছিল তাৰে এটা মই লৈছো সাপোজ sin pi/6 okay sin pi/6 মানে 30 ডিগ্ৰী ইয়াৰ ভ্যালু হৈছে হাফ এতিয়া sin ইনভার্সে আমাক কি দিব pi/6 is equal to sin inverse half মানে inverse trigonometric function এ আমাক angular ভ্যালু দিব হয়নে এটো হয় angle আৰু এটো আছিল আগৰ যোনটো আউটপুট টু sin pi/6 ৰ আউটপুট বা এটা ৰিয়েল নাম্বাৰ হয় হয়নে এটো এটা ৰিয়েল নাম্বাৰ হয় সো আগতে sin নর কি আছিল যেতিয়া আমি sin উলাইছিল sin ফাংশন বা এনি trigonometric function okay any trigonometric function তেতিয়া ইয়া ডোমেইনত আছিল তোমাৰ angles হয়নে আৰু ৰেঞ্জত আছিল ৰিয়েল নাম্বাৰস নাও ইনভার্স trigonometric কি হৈ যাব ইনভার্স trigonometric ডোমেইন রেঞ্জ হৈ যাব রেঞ্জ ডোমেইন হৈ যাব যদি আমি কো কথাটো ডাইরেক্টলি নহয় বাট এটো আমি সালে গম পাম পিছত ইনভার্স trigonometric কি হৈ যাব যোনটো ডোমেইন থাকিব তাত তোমাৰ ৰিয়েল নাম্বাৰ থাকিব আৰু যোনটো ৰেঞ্জ থাকিব তাত আমি এঙ্গেল পাম মানে আউটপুট টু এঙ্গেল হয় এবাৰ ওকে সো আমি সিমিলারলি এতিয়া যদি আমি cos ইনভার্স 1/√2 ইয়াৰ মিনিং কি cosৰ কোনটো এঙ্গেলত ভ্যালুটো 1/√2 হ'ব সেই এঙ্গেলটো আমি ইয়াত লিখিব লাগে সো আমি জানো যে cos pi/4 is equal to 1/√2 okay এতিয়া যেহেতু আমাক cos ইনভার্স 1/√2 খুদিছে সো আমি এই pi/4 ৰ ভ্যালুটো লিখিব লাগিব ইয়াত okay pi/4 ৰ ভ্যালু বা আমি সাইডত ক্যালকুলেশন কৰি লব পাৰো cos pi/4 is equal to since 1/√2 so pi/4 is equal to cos inverse 1/√2 okay clear আছে similarly যদি tan inverse 1/√3 এটো ভ্যালু খুদিছে মানে tan ৰ কোনটো এঙ্গেলত ভ্যালুটো 1/√3 সো হেতু আমি জানো tan ৰ 30 ডিগ্ৰী মানে pi/6 ত ভ্যালুটো 1/√3 সো ইয়াৰ ভ্যালু হ'ব pi/6 okay similarly if I find sin inverse 1/√2 sin or কোনটো এঙ্গেলত ভ্যালুটো 1/√2 হেতু খুদিছে সো তার মানে হবে এটো pi/4 okay so আমি কি গম পালো trigonometric functionত আমি sin or angular ভ্যালু উলাইছিলো কিন্তু inverse trigonometry আমি কি কৰিম sin or যোনটো ভ্যালুটো দিয়া থাকিব সেই এঙ্গেলটো হে আমি লিখিব লাগে okay এঙ্গেলটো আমি লিখিব লাগে ভ্যালুটো আমি জানিম ভ্যালুটো চাই পেলা আমি কোনটো এঙ্গেলত এই ভ্যালুটো হ'ব পাৰে সেই ভ্যালুটো লিখিব লাগে সো ইয়াত আমাৰ ডোমেইন বিলাক কেনেকুৱা হ'ব ৰিয়েল নাম্বাৰস হ'ব ইনভার্স trigonometricৰ কেছত আৰু ৰেঞ্জ কেনেকুৱা হ'ব ৰেঞ্জ বিলাক এঙ্গেলত উলাব ৰেডিয়ানৰ যিবিলাক pi/2 এইবিলাক এঙ্গেল উলাব okay আৰু ইন trigonometric তাৰ উল্টা আছিল ডোমেইনত এঙ্গেল বিলাক আছিল আৰু ৰেঞ্জত ৰিয়েল নাম্বাৰৰ ভ্যালু বিলাক উলাইছিল মানে যিবিলাক আউটপুট উলাব লাগে হয়নে এতিয়া আমি ইনভার্স trigonometric functionৰ ডোমেইন আৰু ৰেঞ্জ কেনেকুৱা হ'ব সেই বিষয়ে আমি জানিলম আৰু সেইবিলাক আমাক যদি নলেজটো থাকে তেতিয়াহে আমি কোৱেশ্চন বিলাক কৰিব পাৰিম নাও এটা কথা তাৰ আগতে কৈ লৈছো যদি sin theta is equal to x হয় তেতিয়া theta is equal to sin inverse x হ'ব হয়নে আমি অলপ আগতে পঢ়িলো আৰু এটা নোট লিখি লোৱা ভাল sin inverse x is not equal to sin x whole inverse okay sin inverse x is not equal to sin x whole inverse sin x to the power whole inverse মানে কি হয় sin x or to the power -1 আৰু এটো মানে 1/sin x হয় কিন্তু এটো যোনটো sin inverse আমি যোনটো এই চ্যাপ্টাৰটোত পঢ়িম এটো এটা ফাংশন হয় এটো এটা অপাৰেটৰ হয় বা এটো এটা ফাংশন হয় ওকে ইয়াক আমি 1 কৰি দিব সিম্পলি নোৱাৰো সো আমি কি গম পালো sin inverse x is not equal to 1/sin x we should not confuse between these two এই দুটা বেলেগ বেলেগ হয় sin inverse এটা অপাৰেটৰ হয় যোনটো x ত লাগিছে ই আমাক এটা ভ্যালু দিব এটা এঙ্গেল দিব কিন্তু 1/sin x মানে কিমান হয় cosec x ওকে 1/sin x মানে cosec x হয় 1/sin x মানে sin inverse x নহয় সো এই বস্তুটো আমি জানি লব লাগিব now let us move to the domain and range okay domain and range of the inverse trigonometric functions total sota inverse trigonometric function আছে যিবিলাক sota trigonometric function আছিল সিহঁতৰ inverse বিলাক
নাও ডমেইন আৰু ৰেঞ্জ জানিব লাগিব ডমেইন মানে যোনটো ইনপুট ভ্যালু হ'ব মানে ইয়াত ৰিয়েল নাম্বাৰৰ ভ্যালু থাকিব নৰমালি ঠিক আছে ৰিয়েল ভ্যালুজ থাকিব আৰু তাৰ পাছত ৰেঞ্জক আমি প্ৰিন্সিপাল ভ্যালু ব্ৰাঞ্চ বুলিও কওঁ বা প্ৰিন্সিপাল ৰেঞ্জ বুলিও কওঁ ওকে ৰেঞ্জ অৰ প্ৰিন্সিপাল ৰেঞ্জ বা প্ৰিন্সিপাল ভ্যালু ব্ৰাঞ্চেছ প্ৰিন্সিপাল ভ্যালু ব্ৰাঞ্চ বুলি ক'লে আমি এই প্ৰিন্সিপাল ৰেঞ্জ বিলাকৰ কথা যোনটো টেবুলত আছে আমি বুজিব লাগিব আৰু এই টেবুলটো আমি মনত ৰখা ইম্পৰ্টেন্ট ওকে ফৰ দা সলিউশন অফ certain sums আমি এটা মনত ৰাখিব লাগিব so now one by one discuss কৰো sin inverse okay sin inverse ৰ ডমেইন কি হ'ব -1 to 1 because আমি জানো sin ফাংচনৰ ৰেঞ্জ কি আছিল -1 to 1 আছিল so এতিয়া ডমেইন কি হ'ব -1 to 1 মানে ইনপুটত -1 ৰ পৰা 1 লৈকে ৰিয়েল নাম্বাৰস ভৰাব পাৰিম ইনক্লুডিং ক্লোজ ইন্টাৰভেল হয় মানে -1 আৰু 1 ও আহিব ইনক্লুডিং okay now range of sin inverse বা principal value branch কি হ'ব close interval -π/2 to π/2 so close interval or meaning আমি জানো -π/2 আৰু π/2 মাজৰ নাম্বাৰস আহিব লগতে কি আহিব ইহত দুটাও আহিব ওকে এংগলস বিলাক similarly cos inverse sin inverse আৰু cos inverse একেলগে লিখা হৈছে because ইহতৰ ডমেইন সেম হয় ডমেইন -1 to 1 এ হ'ব close interval as the sin inverse same হয় আৰু যোনটো ৰেঞ্জ বা প্ৰিন্সিপাল ভ্যালু ব্ৰাঞ্চ হেতু হ'ব ক্লোজ ইন্টাৰভেল 0 to π মানে ইনক্লুডিং 0 আৰু π ওকে নাও cosec আৰু sec এই দুটাৰ সেম হয় ডমেইন বিলাক সো একেলগে লিখা হৈছে মনত ৰাখিবলৈ সুবিধা হ'ব cosec ইনভাৰ্সৰ যোনটো ডমেইন হ'ব কি হ'ব r set of real number minus এই যোনটো ওপেন ইন্টাৰভেল মানে -1 ৰ পৰা 1 লৈকে যিমান ৰিয়েল নাম্বাৰস আছে হেকেটা আমি এৰি পেলাই এটো set of real number ল'ব লাগিব ওকে and range কি হ'ব close interval -π/2 π/2 except 0 okay 0 ৰ বাহিৰে মানে সাইনৰ নিচিনাই হ'ব খালি 0 টো নাহিব okay now secৰ কি হ'ব cosecৰ নিচিনা ডমেইন সেম হ'ব okay but range ইয়াত কি হ'ব cosৰ ডমেইন -π/2 মানে except π/2 0 to π লৈকে সব থাকিব except π/2 and similarly যদি আমি tan inverse চাও tan inverseৰ কি হ'ব ডমেইন tan আৰু cotৰ একে সো একেলগে লিখা হৈছে tan ৰ যোনটো ডমেইন হ'ব set of real numbers and যোনটো ৰেঞ্জ হ'ব open interval -π/2 π/2 মানে এই ইন্টাৰভেলত -π/2 π/2 নাহে ইয়াৰ মাজৰ এংগলস বিলাক আহিব সাইনৰ নিচিনা সেম জাস্ট সাইনত ক্লোজ আছে tanত কি হ'ব ওপেন হ'ব বস্তুটো and last to cot inverseৰ ডমেইন tanৰ লগত একে set of real number and যোনটো ৰেঞ্জ হ'ব ইয়াৰ cosৰ ৰেঞ্জটো চোৱা cosৰটো ক্লোজ ইন্টাৰভেল 0 π আছিল ইয়াত ওপেন ইন্টাৰভেল 0 π মানে গুটে কেটা নাম্বাৰস আহিব এক্সক্লুডিং 0 and π ওপেন ইন্টাৰভেল মানে এই এন্ডৰ পইণ্ট কেটা নাহে ওকে সো এটো আছিল টেবুলটো আৰু তোমালোকে যোনটো ৰেঞ্জটো প্ৰিন্সিপাল ভ্যালু ব্ৰাঞ্চ কোৱা হয় এটো তোমালোকে মনত ৰাখিবা ওকে সো আমি এই টেবুলটো মনত ৰাখিব লাগিব ইট ইজ ভেৰি ইম্পৰ্টেন্ট এটো মনত ৰাখিব লাগিব ওকে now let us move to exercise 2.1 কিন্তু তাৰ আগতে আমি কেইটামান ফৰ্মুলা জানি ল'ব লাগিব so that আমি exercise 2.1 টো কৰিব পাৰিম so trigonometry functionৰ নিচিনাই হয় অলপ ইয়াত বেলেগ হ'ব so চাই লোৱা question formula number 1 sin of sin inverse x এটো হ'ব x okay because sin cancel যাব because এটা sin আছে এটা sin inverse আছে cancel যাব okay এটো x হ'ব similarly sin inverse and sin x হলে কি হ'ব x হ'ব similarly cos of cos inverse x কিমান হ'ব যেহেতু inverse আৰু এটো cancel যাব এটো x হ'ব আৰু cos inverse cos x ৰ ভ্যালু হ'ব x মানে যদি ইনভার্স আৰু ট্ৰিগোনোমেট্ৰি ফাংশনটো একেলগে থাকে এটা x ৰ লগত অপাৰেট হয় তেতিয়া ভ্যালুটো x ওলাব এটো আমি কম্পোজিশন অফ ফাংশনটো পঢ়িছিলো f of f inverse x is equal to x আছিল হয়নে সেম বস্তু ফলো হৈ আছে ওকে নাও tan of tan inverse x কিমান হ'ব x হ'ব আৰু tan inverse of tan x কিমান হ'ব x হ'ব ওকে সো একেটা ফৰ্মুলা এটা টাইপৰ হয় সো একেলগে লিখা হৈছে সিমিলাৰলি cosec inverse sec inverse cot inverse ইহতৰ কাৰণেও সেম হ'ব যেনেকে সাইনৰ cosৰ আৰু tanৰ কাৰণে হৈছে একেটাৰ কাৰণেও সেম হৈছে সো এটো লিখা হোৱা নাই ওকে now next set of formula এটো আমাৰ ৰিকোয়াৰ্ড হ'ব 1.2.1 ত এক্সাৰসাইজ সো হেতু হৈছে sin inverse minus x okay এটো হ'ব minus sin inverse x okay tan inverse minus x এটো হ'ব minus tan inverse x similarly cosec inverse minus x হ'ব minus cosec inverse x okay sin tan আৰু cosec এটা rule follow কৰিব
sec next যোনটো সেটটো হৈছে cos tan আৰু sec ইহঁতৰ অলপ বেলেগ হয় cos inverse minus x is equal to pi minus cos inverse x হ'ব and cot inverse minus x is equal to pi minus cot inverse x and sec inverse minus x is equal to pi minus sec inverse x হ'ব okay so ইয়াত আমি এটা কথা নোটিস কৰিছো আমি এইবিলাক এটা প্যাটাৰ্নত হৈ আছে বস্তুবিলাক sin tan আৰু cosecৰ কি হৈছিলে মাইনাস থাকুতে সিম্পলি মাইনাস বাহিৰত আহি গৈছিল আৰু ভিতৰৰ এংগলটো পজিটিভ হৈ গৈছে হেনে সো sin tan cosec এটা ৰুল ফলো কৰে ইয়াতে এন্ড যোনটো সেকেন্ড ৰুলটো ফলো কৰে কোনে cos cot আৰু sec ইয়াত কি হৈ যায় মাইনাস টু pi minus প্লাস হৈ যায় বস্তুটো ওকে সো আমি এটা সেট হিচাপে যদি মনত ৰাখিব ট্ৰাই কৰো তেতিয়া আমাৰ কাৰণে ইজি হ'ব মনত ৰখা Now, exercise 2.1, question number 1. Amak koise find the principal value of sin inverse minus half. Okay? Sin inverse minus half or principal value ulabo lage. So, principal value mane eneko eta value jonto principal range ot belong koribo. Okay? Ami table ot saisilu principal value branch ba principal range of sin inverse kiman asile minus pi by 2 to pi by 2 asile. Ei interval or bhitorot pora eta value pabo lagibo. Tetia he value ami ki kom principal value বুলি কম ওকে প্ৰিন্সিপাল ভ্যালু সো প্ৰিন্সিপাল ভ্যালু হৈছে এই ইন্টাৰভেলত পৰা এটা ভ্যালু সো ফৰ sin inverse minus half এতিয়া আমি কি কৰিম এতিয়া আমি স্টার্ট কৰিম বস্তুটো সো লেট y is equal to sin inverse minus half ওকে আমি কৰি লৈছো y is equal to sin inverse minus half সো এতিয়া কি হ'ব যেতিয়া আমি sin to এফালে লৈ যাম কি হৈ যাব sin y is equal to minus half okay sin y is equal to minus half now আমি half to sin or কোনটো ভ্যালুৰ কাৰণে half হয় হেতু আমি লিখিব লাগিব sin pi by 6 ৰ কাৰণে half হয় আৰু minus to as it is লিখিছো okay এতিয়া আমি এটা কথা জানো যে ট্ৰিগোনোমেট্ৰি ফৰ্মুলাত আমি পঢ়িছিলো sin minus theta is equal to sin minus of sin theta okay sin minus theta is equal to minus to bahirot ahi jay sin theta hoy jay okay now yat ki ase minus sin theta hoy ase ami yak sin minus theta likhisu okay so this is equal to sin y now eta kotha sin y is equal to sin minus pi by 6 jodi hoy tetia automatically ei bhitoror value kita equal hobo y is equal to minus pi by 6 আৰু এতিয়া আমি চাম যে এই pi by 6 টো প্ৰিন্সিপাল ভ্যালুত আমাৰ বিলং কৰি আছে নাই প্ৰিন্সিপাল ভ্যালু কি হয় minus pi by 2 to pi by 2 হয় আৰু minus pi by 2 আৰু pi by 2 ভিতৰত এই ভ্যালুটো লাই কৰি আছে ওকে এটো তোমালোকে চেক কৰি লব পাৰা এটো ভ্যালু বিলং কৰি আছে বিকজ minus pi by 2 তকে minus pi by 6 ডাঙৰ হয় ওকে ডাঙৰ হয় so এটুৱে হৈছে আমাৰ required principal value now question number 2 cos inverse root 3 by 2 ইয়াৰ principal value ওলাব লাগে okay now similarly let y is equal to cos inverse root 3 by 2 আমি let কৰি লৈছো এটো equal to y হয় so কি হ'ব cos y is equal to root 3 by 2 now cos y is equal to root 3 by 2 মানে cosৰ কোনটো ভ্যালুৰ কাৰণে cos root 3 by 2 হয় so cosৰ কোনটো ভ্যালুৰ কাৰণে root 3 by 2 হয় cos root 3 by 2 মানে এটো হ'ব pi by 6 মানে cos 30 ৰ কাৰণে root 3 by 2 হয় মানে so আমি কি কম পালো cos y is equal to cos pi by 6 now cos y is equal to cos pi by 6 implies y is equal to pi by 6 okay আমি এটা চেক কৰো যোনটো cosৰ প্ৰিন্সিপাল ৰেঞ্জ cosৰ কাৰণে প্ৰিন্সিপাল ৰেঞ্জ কি আছিল সো cos ইনভাৰ্সৰ ডোমেইন আছিল এটো আৰু এটো আছিল প্ৰিন্সিপাল ৰেঞ্জ আৰু প্ৰিন্সিপাল ৰেঞ্জত এই বস্তুটো আছে নাই pi by 6 আমি চাব লাগে হয়নে সো pi by 6 0 to pi মাজত থাকিব আমি চেক কৰি লব পাৰো pi by 6 0 কে যেহেতু ডাঙৰ হয় আৰু pi কে যেহেতু সৰু হয় সো pi by 6 প্ৰিন্সিপাল range of cos inverse ot ase tar mane pi by 6 ki hobo eta principal value hoi jabo of cos inverse root 3 by 2 so etu hoise required principal value now next is question number 4 yat koise tan inverse minus root 3
আমি tan ইনভাৰ্স মাইনাছ ৰুট 3 প্ৰিন্সিপাল ভেলু ওলাব লাগে সো আমি লিখি লৈছো tan ইনভাৰ্সৰ ডোমেইন কি হয় ৰিয়েল নম্বৰ সেট r হয় আৰু যোনটো প্ৰিন্সিপাল ৰেঞ্জ কি হয় -π/2 to +π/2 ওপেন ইন্টাৰভেল মানে এক্সক্লুডিং দিস টু এটো দুটা নাহে ওকে সো নাও লেট আস সলভ সিমিলার ওয়ে লেট y is equal to tan inverse minus root 3 okay এতিয়া নেক্সট স্টেপত কি হ'ব tan y is equal to minus root 3 so tan or কোনটো ভ্যালুৰ কাৰণে root 3 হ'ব tan π/3 is equal to root 3 so we will write tan π/3 okay এই মাইনাস টো বাহিৰতে আছে now আমি এটা কথা জানো tan minus theta is equal to minus tan theta okay so ইয়াত minus tan theta আছে ইয়াৰ খলনি আমি tan ভিতৰত minus theta লিখিলো এই মাইনাস টো ভিতৰত আমি লৈ ললো because এটো এটা ফৰ্মুলা আছে ওকে এটা তোমালোকে ক্লাস 11 ত পাইছা so now আমি কি লিখিব পাৰো tan y is equal to tan minus π/3 এতিয়া এই π/3 টো প্ৰিন্সিপাল ভ্যালুত আছে না আমি চাব লাগিব -π/3 since -π/3 is greater than -π/2 so therefore a intervalot etu ase so we can write y is equal to -π/3 okay belongs to -π/2 to π/2 etu is our principal value so next is question number 5 ইয়াত উলাব দিছে cos inverse minus half or principal value so আমি cos inverse ৰ ডোমেইন লিখিলো আৰু এটো আছে principal range মানে 0 to pi okay value টো ইয়াৰ ভিতৰত থাকিব লাগিব so similarly y is equal to ললো cos inverse minus half okay so then next step is cos y is equal to 1/2 minus 1/2 now cos ৰ কোনটো ভ্যালুৰ কাৰণে half হয় cos আমাৰ 60 degree কাৰণে half হ'ব okay cos pi/3 okay for cos pi/3 eto half hobo so minus eta ase we can't write minus to ami plus hole lobo lage okay so etia ami ki korim ei pi/3 er jodi stc formula sao a s t c mane all sin tan cos mane yat all positive yat sin positive yat tan positive yat cos positive so amar angle to pi/3 hoy aru cos minus ot ase mane kuntu quadrant ot cos pi/3 minus hobo ami hetu sabo lagibo jodi ami yat no okay yat jodi lo first quadrant ot cos all positive mane cos positive hobo negative hobo noare second quadrant ot mane pi minus pi/3 korile pam hoy ne pi minus theta koribo lagibo second quadrant ot sin positive mane cos to negative hobo so second quadrant ot hole angle to kenika hobo pi minus theta type or angle hobo that means ami likhibo paru je cos pi minus theta মানে pi/3 cos pi minus pi/3 যদি তুমি ক্যালকুলেট কৰি সোৱা cos pi minus pi/3 সেকেন্ড কোয়াড্রেন্টত পৰিব মানে minus cos theta হ'ব সো এটো হ'ব আমি ইয়াতে লিখি দিব পাৰো cos pi minus theta is equal to minus cos theta সো আমি minus cos pi/3 প্লেসত cos pi minus pi/3 লিখিলো আমাৰ যোনটো নেগেটিভ টো গুছি গল হয়নে সো হেতু কাৰণে আমি এটো কৰিলো so আমি যদি ভিতৰৰ বস্তুটো সলভ কৰি দিও pi minus pi/3 কিমান হ'ব 2pi/3 ওকে তো angle টো উলালে cos 2pi/3 আমি নেগেটিভত থব নোৱাৰো মানে সো আমি এটো কৰিলো so we can write cos y is equal to cos 2pi/3 এতিয়া 2pi/3 angle টো 0 to pi আছে না আমি চাব লাগিব হয়নে so 0 to pi cos 2pi/3 আছে because 2pi/3 less than pi hoy aru greater than 0 hoy you can check by yourself so a bostu to therefore y is equal to 2pi/3 etu amar yat thakibo 0 to pi thakibo therefore etu hobo amar required principal value okay so question number 10 cosec inverse minus root 2 okay so for that cosec inverse junto domain to hoy r minus -1 1 and junto range to hoy principal range that is -π/2 pi/2 excluding 0 okay close interval eto or excluding 0 so ami yar principal value labo lage so for that let y is equal to cosec inverse minus root 2 so eto hobo cosec y is equal to minus root 2 so cosec or kod value root 2 hobo eto ami likhibo lagibo cosec 45 degree root 2 hobo so minus of cosec pi/4 okay cosec pi/4 root 2 hobo so etia
So as we know, cosec minus theta is equal to minus cosec theta. So আমি minus cosec pi by 4 of cosec minus pi by 4 মানে cosec minus theta লিখিলো আৰু if we check minus pi by 4 এই যোনটো আমাৰ প্ৰিন্সিপাল ৰেঞ্জত পৰিব নাই cosec ইনভাৰ্সৰ so তেতিয়া হলে পৰিব ইয়াত because minus pi by 2 তকে minus pi by 4 ডাঙৰ হয় so ইয়াতে পৰিব so therefore যোনটো y is equal to কি হৈ যাব minus pi by 4 হৈ যাব এইটো আমাৰ কোড পৰিব যোনটো প্ৰিন্সিপাল ৰেঞ্জ অফ cosec ইনভাৰ্স তাত পৰিব মানে minus pi by 2 to pi by 2 minus excluding 0 okay এই ইন্টাৰভেলত পৰিব এটোৱে হৈছে আমাৰ required principal value I hope তোমালোকৰ ক্লিয়াৰ হৈছে আৰু এবিলাক চাই তোমালোকে বাকিবিলাক কোৱেশ্চনছো কৰিব পাৰিবা till then thank you and next ক্লাছত আমি বাকি 2.2 ডিসকাস কৰিম